4 তাৰিখৰ পৰা আমি মধ্য অসমৰ কৰিম। তাৰপিছত আমি লাহে লাহে জানুৱাৰীৰ শেষৰ ফালে আমি উজনি অসমলৈ ৰাওনা হ'ম। গতিকে মধ্য অসম তথা উজনি অসমৰ ৰাইজক আমি বৰদৈচিলা থিয়েটাৰৰ নাটক চাবৰ কাৰণে আমন্ত্ৰণ জনাওঁ তথা আমাৰ আজি নৱবৰ্ষৰ এইটো দ্বিতীয় দিন হিচাপে আমি প্ৰযোজক তথা অভিনেতা কেক আমি আজি কাটিম বুলি এটা মনস্থ কৰিছোঁ। গতিকে আপোনালোক সকলো শিল্পী আমাৰ কলা কুশলী সকলোৱে যাতে সহযোগ কৰে। আচলতে ক'বলৈ গ'লে এই বৰ্ষটো আমাৰ বৰদৈচিলা থিয়েটাৰৰ খুব এটা আশাব্যঞ্জক বৰ্ষ। যিহেতু আমাৰ 3খন নাটকেই এই নামনি অসমত প্ৰতিটো পেণ্ডেলতে প্ৰতিটো দৰ্শনীতে ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছে। গতিকে আমি সেইকাৰণে বৰ উৎফুল্লিত হৈ আছোঁ, আমি যথেষ্ট উৎসাহিত হৈ আছোঁ। আমাৰ যিহেতু নাটককেইখন বৰ সুন্দৰ নাটক, আমি কৰি অহা ঠাইবিলাকত ৰাইজে বৰ সুন্দৰকৈ ভাল বুলি কৈছে। গতিকে সেই সূত্ৰে আমি যথেষ্ট আশাবাদী। এতিয়া আমি নামনি অসমত আমাৰ এই কাৰ্যসূচী আজি এইখন পেণ্ডেলতে আমাৰ শেষ হ'ব। ইয়াৰ পিছত আমি ওপৰলৈ গতি কৰিম। ওপৰ অসম মধ্য অসমত আমাৰ শ্ব'বিলাক আছে, দৰ্শনবিলাক আছে। গতিকে আমি আশা কৰিছোঁ যে নামনি অসমত যেনেকৈ আমাক ৰাইজে আদৰি লৈছে, উজনি অসম বা মধ্য অসমৰ দৰ্শকেও আমাক যাতে তেনেধৰণে আঁকোৱালি লয়, আদৰি লয়। আৰু আশা কৰিছোঁ নহয়, আমাৰ নাটক ৰাইজে ভাল পাবই, সেয়া নিশ্চিত। গতিকে ৰাইজ আহক, নামনি অসমৰ দৰে উজনিৰ দৰ্শকেও আমাক উৎসাহিত কৰক, মধ্য অসমৰ দৰ্শকে আমাক উৎসাহিত কৰক। গতিকে এই শুভক্ষণত আজি এনেকৈ কথাখিনি ক'বলৈ পায়, আমাৰ মনৰ আনন্দখিনি ব্যক্ত কৰিবলৈ পায়। লগতে নতুন বছৰৰ এই শুভক্ষণত আজি দ্বিতীয় দিনত আমি বৰদৈচিলা থিয়েটাৰে এটা কেক কাটি এটা বিজয় উল্লাস হিচাপে আমি উদযাপন কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ প্ৰযোজক ডাঙৰীয়া নজৰুল দা আমাৰ মাজত আহি আজি উপস্থিত হৈছে। গতিকে এই ক্ষেত্ৰত আমি যথেষ্ট আশাবাদী আৰু আশাব্যঞ্জক এটা বৰ্ষ হিচাপে যাতে একেবাৰে এপ্ৰিললৈকে আমি এনেধৰণে কৰি যাব পাৰোঁ, তাৰ কাৰণে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। আমাৰ নলবাৰীৰ ৰাস মহোৎসৱ মানেই থিয়েটাৰ মহোৎসৱ বুজায়। তাত গোটেই থিয়েটাৰকেইখনক ৰিজনীমূলকভাৱে সুন্দৰ জাজক আমন্ত্ৰণ কৰি আমি নজনাকৈ প্ৰত্যেকখন থিয়েটাৰৰ এগেইনষ্টে জাজমেণ্ট দিয়ে। আমাৰ এইবাৰ তাত প্ৰায় 13খন থিয়েটাৰ হৈছিলে। সেই 13খন থিয়েটাৰৰ ভিতৰত আমি গংগাৰ পানী মক্কাৰ মাটি নাটকখন কৰিছিলোঁ। তাত বেলেগ নাটক কৰা নাই। সেই নাটকখনে এইবাৰৰ বৰ্ষশ্ৰেষ্ঠ নাটক হিচাপে আমাক স্বীকৃতি দিছে, আমাক পুৰস্কাৰ প্ৰাপ্তি কৰিছে। আৰু আমাৰ পল্লৱী ফুকন ডাঙৰীয়ানীয়ে এটি সুন্দৰ গংগাৰ পানী মক্কাৰ মাটিত হিৰইনৰ ভূমিকা নিভাইছে আৰু তেওঁক বেষ্ট এক্ট্ৰেছ হিচাপে ঘোষিত কৰিছে। আৰু আমাৰ লাইটৰ বোৰ্ডমেন অনুপ ডেকা, আমি ভাইটি বুলিয়েই জানো, তাক বেষ্ট বোৰ্ডমেন হিচাপে স্বীকৃতি দিছে। তাক লৈ আমি আমাৰ দলটো অতি আনন্দিত আৰু ৰাইজক জনাবলৈ পাই আমি সুখী হৈছোঁ। নমস্কাৰ, প্ৰথমে অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। খুব ভাল, আমি নামনি অসমত দৰ্শকৰ 3খন নাটকতে খুব ভাল সঁহাৰি পাইছোঁ। আৰু আমি এতিয়া আশাবাদী, নতুন উদ্যম লৈ আমি এতিয়া মধ্য অসম আৰু উজনি অসমলৈ যাবলৈ ওলাইছোঁ। আমি আশা কৰিছোঁ উজনিৰ দৰ্শকেও বা মধ্য অসমৰ দৰ্শকেও আমাক নামনি অসমৰ দৰ্শকে যিদৰে উৎসাহ উদ্দীপনা যোগালে, আমাক সঁহাৰি জনাইছে, আমাৰ নাটকৰ প্ৰশংসা কৰিছে। ভাল নাটকৰ সংজ্ঞা, আমাৰ যি নাটক আছে সেয়া ভাল নাটকৰ সংজ্ঞা বহন কৰে বুলি কৈছে। একেই সঁহাৰি জনাব বুলি আমি আশাবাদী। আপোনালোকৰ চেনেলৰ জৰিয়তে মই বৰদৈচিলা থিয়েটাৰৰ সমূহ নামনি আৰু মধ্য অসমৰ ৰাইজক আহ্বান জনাইছোঁ, আহক বৰদৈচিলাৰ অস্থায়ী প্ৰেক্ষাগৃহলৈ, আমাৰ 3খন নাটক চাই আমাক উৎসাহিত কৰক। আমি কথা দিছোঁ, আমাৰ নাটক চাই আপোনালোক কেতিয়াও নিৰাশ নহয়। অসমৰ ৰাইজক মই নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। বৰদৈচিলা থিয়েটাৰৰ 24-25 বৰ্ষত আকৌ এইবাৰ জিলিকি উঠিব আৰু জিলিকি উঠাৰ কাৰণে মই কামনা কৰোঁ। আৰু প্ৰযোজকক মই
জনাইছোঁ যে অহা বছৰ ভ্ৰাম্যমান থিয়েটাৰ বৰদৈচিলা শ্ৰেষ্ঠ হ'ব বুলি ৰাইজে কৈছে। ৰাইজৰ মাজত মানে এটা আন্দোলনৰ সৃষ্টি হৈছে।